ৰূপহীহাটৰ মাদ্ৰাছাত গৌৰৱ গগৈৰ জন্মদিন পালন আৰু জন্মদিন উদযাপনক লৈ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে ক্ষোভ বিজেপি কৰ্মীয়ে জ্বলালে নুৰুল হুদাৰ পুত্তলিকা জুৰিয়া বজাৰৰ মাজমজিয়াত এই প্ৰতিবাদ বিধায়কগৰাকীয়ে ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে শীঘ্ৰেই প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী আমাৰ সতীৰ্থ বাহাৰুল ইছলামৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো 4 সেপ্টেম্বৰ অৰ্থাৎ গৌৰৱ গগৈৰ জন্মদিন আছিল আৰু সেই জন্মদিন পালন কৰা হৈছিল এখন ইছলামিক যে শিক্ষানুষ্ঠান তাত জুৰিয়াৰ পৰমাইবেটি ইছলামিয়া মাদ্ৰাছা আৰু ইয়াক লৈ দেখা গৈছে বিগত দুটা দিন বিগত ব্যাপক প্ৰতিক্ৰিয়া আৰম্ভ হৈছে নুৰুল হুদাক বহু অঞ্চলত তেওঁ প্ৰৱেশ নিষিদ্ধ কৰিছে বিভিন্ন দল সংগঠনে আৰু এইটো ক্ষেত্ৰত দেখা গৈছে যে বিজেপি ৰাইজৰ দল আৰু ইতিমধ্যে দেখা গৈছে তেওঁলোকে কালিৰ দিনত তেওঁলোকে নুৰুল হুদাৰ প্ৰতিক্ৰিয়া লাভ কৰিছিলে আৰু তেওঁলোকে বিভিন্ন শ্লোগানেৰে নুৰুল হুদা মুৰ্দাবাদ ধ্বনি দিছিলে আৰু এইটো ক্ষেত্ৰত ইতিমধ্যে আমি দেখুৱাইছিলোঁ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি দেখুৱাইছিলোঁ যিখন শিক্ষা অনুষ্ঠান যিখন মাদ্ৰাছা অৰ্থাৎ যিখন ইছলামী শিক্ষা অনুষ্ঠান তেওঁলোকৰ কৰ্তৃপক্ষই তেওঁলোকে ব্যক্ত কৰিছে তেওঁলোকে অনাগত দিনত যাতে কোনো ধৰণৰ ৰাজনীতিকৰণ নকৰে সেইকাৰণে ৰাজনীতি নেতাসকলক সকীয়াই দিছে আৰু মোৰ লগত বিজেপি কৰ্মী আছে আৰু তেওঁলোকে কি কয় যেহেতু তেওঁলোকে নুৰুল হুদাৰ কালি প্ৰতিমূৰ্তি দাহ কৰিছিলে আৰু আজিৰ দিনটোত যেহেতু আজিৰ দিনতো কিন্তু তেওঁ প্ৰতিক্ৰিয়া অব্যাহত আছে বিভিন্ন ছ'চিয়েল মিডিয়াত অব্যাহত আছে সমান্তৰাল বিভিন্ন ৰাজনৈতিক দলতো অব্যাহত আছে যেহেতু ধৰ্মীয় অনুষ্ঠান এটাত যেহেতু এজন ৰাজনীতি নেতাৰ যি জন্মদিন পালন কৰা হৈছে তাক লৈ কিন্তু কোনো মানি ল'ব পৰা নাই সকলোৱে ক্ষোভিত হৈ পৰিছে আৰু মই বিজেপি কৰ্মকৰ্তাসকলে কি কয় এইটো ক্ষেত্ৰত কি ক'বা দেখা গৈছে যে ইতিমধ্যে এটা ধৰ্মীয় শিক্ষা অনুষ্ঠানত এজন ৰাজনীতি নেতাৰ জন্ম দিব পালন কৰা হৈছে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে কিন্তু এইটো খণ্ডন কৰিছে শিক্ষা অনুষ্ঠানৰ যিসকল মুৰব্বী আছে বা কৰ্তৃপক্ষই তোমালোকে বিজেপি হিচাপে তোমালোকে কি কোৱা আচলতে ৰূপহীহাট সমষ্টিৰ যিজন অকলমন্য বিধায়ক আছে নুৰুল হুদা ডাঙৰীয়া তেখেতে আমাৰ ধৰ্মীয় অনুষ্ঠানক লৈ যি ৰাজনীতি কৰিছে আমি পোনপ্ৰথমে তীব্ৰ বাহাৰে গৰিহণা জনাইছোঁ চাওক অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ এনেকুৱা এটা নামদাৰী অনুষ্ঠান যি অনুষ্ঠানক লৈ যি সাম্প্ৰদায়িক ৰাজনীতি কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যি জন্মদিন উদযাপন কৰিছে এনেকুৱা কাৰ্য কৰি আমাৰ আলিম ওলামাসকলক ৰামঠগন দি যি নিন্দাসূচক কাৰ্য কৰিছে আমি নুৰুল হুদা ডাঙৰীয়াক আকৌ সকীয়াই দিছোঁ আজি আমি দেখা পাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে দেখা পাইছোঁ মাদ্ৰাছাৰ কৰ্তৃপক্ষই স্পষ্টীকৰণ দিছে যে ইয়াত জন্মদিন উদযাপন কৰাটো অপৰাধ আমি নুৰুল হুদা ডাঙৰীয়াক সকীয়াই দিছোঁ আপুনি গোটেই ৰূপহীহাট সমষ্টিৰ ৰাইজৰ ওচৰত আপুনি আঁঠুকাৰি ক্ষমা খোজক নহ'লে আপোনাক ৰূপহীহাট বিধানসভা সমষ্টিত আপোনাৰ প্ৰৱেশ নিষিদ্ধ কৰি দিম দুইবাৰ বিধায়ক হৈছে আপোনাৰ সংখ্যালঘু ৰাইজক লৈ ধৰ্মীয় ৰাজনীতিকৰণ কৰি আচলতে কংগ্ৰেছ দলটো জীয়াই আছে আপোনাৰ সংখ্যালঘু ৰাইজক লৈ সংখ্যালঘু ৰাইজ যদি নাথাকে তেতিয়াহ'লে কংগ্ৰেছৰ ৰাজনীতি একেবাৰে নিপাত যাব নুৰুল হুদা ডাঙৰীয়াক আমি সকীয়াই দিছোঁ তেনেকুৱা ৰাজনীতি যাতে আকৌ দ্বিতীয়বাৰৰ কাৰণে নকৰে আৰু মাদ্ৰাছা কৰ্তৃপক্ষ আৰু গোটেই ৰূপহীহাট সমষ্টিৰ ৰাইজক ক্ষমা খুজিব লাগিব আমি তীব্ৰ বাহাৰে গৰিহণাৰ ধিক্কাৰ জনাইছোঁ নিশ্চিতভাৱে কি ক'বা হয় মানে প্ৰথম কথাটো হ'ল দুটা টাৰ্মছ MLA হোৱাৰ পিছতো ই গম পাই আছে যে মই 9 বছৰত একো কাম কৰা নাই ৰূপহীহাট সমষ্টিত এতিয়া 26ৰ বৈতৰণি কেনেকৈ পাঠ কৰিম মোৰ টিকেটটো কেনেকৈ কনফাৰ্ম কৰিব পাৰিম সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ জন্মদিন এনেকুৱা এজন ঐতিহ্যপূৰ্ণ এখনি মাদ্ৰাছা সেইখন মাদ্ৰাছাত জন্মদিন উদযাপন কৰিছে গতিকে এইটো আমি তীব্ৰ বাহাৰে গৰিহণা জনাইছোঁ ধিক্কাৰ দিছোঁ এনেকুৱা অকৰ্মণ্য বিধায়ক গোটেই 10টা বছৰ হৈ গ'ল ৰূপহীহাট সমষ্টি কোনো উন্নয়নে কাম কৰিব পৰা নাই আজি মাদ্ৰাছাত আহি পেলাই জন্মদিন পালন কিন্তু প্ৰথম কথা 10 বছৰত আমাৰ সংখ্যালঘু অঞ্চলত যিবিলাক মাদ্ৰাছা আছে সেই মাদ্ৰাছাবিলাক উন্নয়নৰ ক্ষেত্ৰত কি কাম কৰিছে এইটো হৈছে প্ৰথম কথা একো উন্নয়নৰ কাম কৰা আজি যদি ক'বলৈ যাওঁ মাদ্ৰাছা ছাত্ৰসকলৰ আজি বিধায়ক পুঁজিৰ পৰা কমচে কম ডিজিটেল ক্লাছৰুম এটা বনাই দিব লাগিছিল কম্পিউটাৰ ক্লাছৰ ব্যৱস্থা কৰি দিব আছিল নুৰুল হুদা ডাঙৰীয়াই দেখাব পাৰিব নেকি ৰূপহীহাট সমষ্টিত এখন এটা মাদ্ৰাছা দেখাব নোৱাৰিব যে মাদ্ৰাছা ছাত্ৰসকলক যে কম্পিউটাৰ ক্লাছৰ ব্যৱস্থা কৰি দিছোঁ বা স্পকেন ইংলিছ ক্লাছৰ ব্যৱস্থা কৰি দিছোঁ সেইবিলাকৰ কোনো ধান্দা নাই খালি কেনেকৈ নিজৰ ভোট বেংক বনাব পাৰিব কেনেকৈ সংখ্যালঘুৰ মানুহক ধৰ্মীয় আৱেগ সৃষ্টি কৰি পেলাই তুষ্টিকৰণৰ ৰাজনীতি কৰি পেলাই নিজে কেনেকৈ বিধায়ক হৈ থাকিব সেইটো চিন্তা কৰিছে গতিকে এইবাৰ যদি নুৰুল হুদা ডাঙৰীয়াই ইয়াৰ প্ৰতি যদি আঁঠুকাৰি ক্ষমা নোখোজে আমি ভাৰতীয় জনতা পাৰ্টি হৈ পেলাই কৈ আছোঁ তেখেতক আমি ৰূপহীহাট বিধানসভা সমষ্টিত আমি সোমাব নিদিম নিশ্চিতভাৱে কি ক'বা
হয় যোৱাকালি আমি কিছুমান সন্ধিয়াত দেখা পাইছোঁ যে কিছুমান কংগ্ৰেছ কৰ্মীয়ে সংবাদমেল যোগে কৈছে যে এইটো মিছা কিন্তু নুৰুল হুদা নিজে সেইটো ক্লাছৰুমৰ ভিতৰত গৈ নিজে বাইট দিছে নিজে কথা কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ জন্মদিন সেইটোৰ কাৰণে আমাক দোৱা কৰিব লাগে তেনেকুৱা ৰাজনীতি নিশ্চিতভাৱে সকল হৈছে বিজেপিৰ কৰ্মী আৰু তেওঁলোকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পুনৰবাৰ আজিৰ দিনটোত আৰু তেওঁলোকে ইতিমধ্যে বিধায়ক নুৰুল হুদাক তেওঁলোকে ক্ষমা খুজিবলৈ তেওঁলোকে জনাইছে অন্যথা তেওঁলোকে ইয়াৰ পৰিৱৰ্তনত কি পদক্ষেপ লয় সেই সময়ত ক'ব পৰা যাব পুনৰবাৰ উল্লেখ কৰিছোঁ যিহেতু যিখন মাদ্ৰাছা বৰমাইবেটী ইছলামীয়া মাদ্ৰাছা কৰ্তৃপক্ষ ইতিমধ্যে খণ্ডন কৰিছে অৰ্থাৎ তাত কোনো যি জন্মদিন পালন কৰে বুলি তেওঁলোকে কৈছে আৰু সমান্তৰালভাৱে এই বিজেপি কৰ্মীসকলে পুনৰবাৰ কৈছে যে মাদ্ৰাছালৈ ৰাজনীতি যাতে নকৰে সেয়া কিন্তু তেওঁলোকে আহ্বান জনাইছে বিধায়কগৰাকীয়ে পৰৱৰ্তী সময়ত এয়ালৈ কি হয় সেয়া পৰৱৰ্তী সময়ত আমি আপোনালোকক জনাই NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা